সঁচা কথা কওক। মই যদি কিবা এটা ভুল কৰিছোঁ মই কাণত ধৰিছোঁ। পইচা লোৱা কথাটো কওক। সঁচা কথা কওক। কালি আবেলি মানে ৰিক্সা এখন থৈছিলোঁ, এটা ক'লো গাড়ীখন আগুৱাই দে, এইটো 12 বজা ল'ৰা। ই আহি মানে ডাইৰেক্ট একদম আহি থানাত কেছ দি দিছে আৰু হবলদাৰ হোমগাৰ্ড এটা আনি মোক থানাত মাৰপিট কৰিছে। এয়া মাৰপিট কৰিছে, মাৰপিট কৰি পেলাই পাক সোমাই থৈ দিছে আৰু তাৰপিছত আৰু বহুত সময়ত 300 টকা লৈ পেলাই মোক এৰি দিছে লাষ্ট টাইম। এতিয়া আপুনি এজাহাৰ দিছে নেকি? এতিয়া এজেহাৰ দিয়া হৈছে। কোনে দিছে? ই ৰিক্সাখন। ই ৰিক্সাখন তাৰ এজেহাৰ দিছোঁ। আৰু ওপৰত দিছে? এতিয়া পদুম কি নাম ৰুণ নাথৰ ওপৰত এজেহাৰ দিয়া হৈছে। কি বিচাৰ কৰে আৰু আপোনাৰ মাৰধৰ কৰিছে? মাৰধৰ কৰিছে। আৰু কিমান টকা লৈছে বুলি ক'লে? 300 টকা লৈছে। 300 টকা লৈছে। কিহৰ কাৰণে লৈছে? কি বুলি লৈছে? এইটো বোলে মেডিকেল কৰিব লাগে বুলি লৈছে আৰু মেডিকেল কৰিব লাগে বোলে, সেইকাৰণে লৈছে। মানে মই তেতিয়া ভাড়া মাৰি আছিলোঁ, ভাড়া মাৰি থাকোঁতে তাৰপিছত লগৰজনে ফোন কৰিলে, বোলে এনেকৈ মোক থানালৈ লৈ আনিলে। থানাত লৈ আনিলে, তুমি আহাচোন বুলি। মই গ'লোঁ তালৈ থানাত যাই গৈ তাতে বহি থকা মানুহকেইজনক সুধিলোঁ মই, ছাৰ বোলে এনেকৈ তেখেতক যে আনিলে, কি কাৰণে আনিলে? বোলে এনেকৈ তাতে লাফৰা হৈছে। লাফৰা হোৱাত মানে মোৰ থানাত মানে তাতে কাজিয়াও হোৱা নাই, একো হোৱা নাই, কিয় তাকে থানাত লৈ আনিলে এনেকৈ। তাৰপিছত এতিয়া কি কৰিব ছাৰ বুলি ক'লোঁ, কৈছে মেডিকেল কৰিব লাগিব, মেডিকেল কৰিব লাগিব বুলি। মই তেতিয়া ক'লোঁ আৰু বোলে মেডিকেল কৰিব লাগে, কাজিয়া হোৱা নাই, একো হোৱা নাই, কিয় মেডিকেল কৰিব লাগে? তাৰপিছত মই গম পাইছোঁ বোলে ইয়াক মাৰিলে, ইয়াক পুলিচে মাৰিছে আৰু পুলিচে মাৰাত মইতো নাজানো। তাৰপিছত হোমগাৰ্ডজনে আহি পেলাই কৈছে মোক আৰু বোলে কিবা এটা দিয়া, ইয়াক আৰু লৈ যোৱা বুলি ক'লে, এনেকৈ কৈছে। কিমান লৈছে? কিমান লৈছে মানে 300 টকা এটা লৈ আমাক আহিব দিলে আৰু। কি নাম হোমগাৰ্ডজনৰ? যদুমণি নাথ। 300 টকা লৈছে। 300 টকা লৈছে। 300 টকা লৈ এৰি দিছে। 300 টকা লৈ এৰি দিছে। ঘটনাটো কিহৰ কাৰণে লৈ আহিছিলে তাক থানালৈ? কিহৰ কাৰণে মানে এনেই 12 বজাৰ গাড়ীবিলাক ইয়াতে ৰখাব নিদিয়ে। সি আহি কৰি ৰখালে, 12 বজাৰ মানুহ এজন আহিলে, সেই 12 বজাৰ মানুহজনক মানে সি লৈ যোৱা ধান্দা কৰিছিলে। এঘণ্টাকৈ মানে লাইন পাতি ৰখি আছে, এতিয়া তেখেতক কিয় লৈ যাব দিব? এঘণ্টাকৈ লাইন পাতি আছে যিহেতু, সি আহি গৈ যে কিয় নিব? আৰু এনেও তাতে 12 বজাৰ মানুহৰ গাড়ীবিলাক ইয়াতে ৰাখিব নিদিয়ে, অলপ দূৰত ৰাখিব দিয়ে, সেইটোৱে কেছটো। তাক ক'লে আৰু গাড়ীখন অলপ আগলৈ দিয়া, আমাৰ গাড়ীবোৰ ইয়াতে ৰখাব, এনেকৈ কৈছে। তাৰ আৰু একো কোৱা নাই। থানালৈ পুলিচ মাতি দিলে, আৰু থানাত ফোন কৰিছে, ফোন কৰি হোমগাৰ্ড দুজন আহিল, দুজন আহি জিতুক লৈ আনিলে আৰু থানালৈ।